বন্ধুসকল 2020 চনৰ সেই এম্বুলেন্স চালকজন যিয়ে ষ্টিয়াৰিং ধৰি এগৰাকী মাতৃৰ সন্তানক মৃত্যুৰ মুখৰ পৰা বচাইছিল সেই সৰু কেঁচুৱাটো যাৰ বয়স তেতিয়া আছিল মাত্ৰ 40 দিন জীৱন আৰু মৃত্যুৰ দুমোজাত ওলমি আছিল সেই সৰু কেঁচুৱাটোৰ হাৰ্টে কাম কৰা নাছিল আৰু ডাক্তৰসকলে 4 পৰা 5 ঘণ্টা সময় দিছিল ইয়াৰ ভিতৰতে তাৰ অস্ত্ৰোপচাৰ কৰাটো অতি জৰুৰী আছিল কিন্তু এই কেঁচুৱাটোক বছৰ আটাইতকৈ ডাঙৰ সমস্যাটো আছিল যে কেঁচুৱাটো তেতিয়া মংগলুৰত আছিল আৰু তাক অস্ত্ৰোপচাৰৰ বাবে বাংগালুৰুলৈ লৈ যাবলগীয়া হৈছিল আৰু এজন সাধাৰণ চালকৰ বাংগালুৰু পাবলৈ প্ৰায় 7 পৰা 8 ঘণ্টা সময় লাগে কিয়নো এয়া আছিল 400 কিলোমিটাৰৰ এক দীঘলীয়া পথ লগতে সেই কেঁচুৱাটোক হেলিকপ্টাৰ বা এয়াৰ এম্বুলেন্সৰ মাধ্যমেৰেও লৈ যোৱা সম্ভৱ নাছিল কিয়নো বায়ুৰ চাপ যেহেতু কেঁচুৱাটোৰ বয়স তেতিয়া মাত্ৰ 40 দিন আছিল গতিকে বায়ুৰ সেই চাপ কেঁচুৱাটোৱে সহ্য কৰিব নোৱাৰিলেহেঁতেন গতিকে সিদ্ধান্ত লোৱা হয় যে কেঁচুৱাটোক মংগলুৰুৰ পৰা বাংগালুৰুলৈ পথৰেকুৱাভাৱে এম্বুলেন্সৰ জৰিয়তে লৈ যোৱা হ'ব আৰু সেই সময়ত এই এম্বুলেন্সৰ চালক আছিল মহম্মদ হানিফ লগতে ট্ৰেফিক আৰক্ষীয়ে নিশ্চিত কৰিছিল যাতে মহম্মদ হানিফক এম্বুলেন্স চলোৱাৰ সময়ত জিৰো ট্ৰেফিক কৰিডৰ সুবিধা কৰি দিয়া হয় আৰু মহম্মদ হানিফে নিজৰ জীৱনৰ বিপন্ন কৰি সমগ্ৰ 400 কিলোমিটাৰ পথ মাত্ৰ 4 ঘণ্টাত অতিক্ৰম কৰি কেঁচুৱাটোক সেই চিকিৎসালয়ত পਹੁঁচায় ইয়াৰ পিছত কেঁচুৱাটোৰ অস্ত্ৰোপচাৰ কৰা হয় আৰু তাৰ জীৱন বচোৱাটো সম্ভৱ হৈ উঠে মহম্মদ হানিফে 400 কিলোমিটাৰ পথ মাত্ৰ 4 ঘণ্টাত অতিক্ৰম কৰি উৰাজাহাজকো পিছ পেলাই দিছিল নিজৰ জীৱনৰ ঝুঁকি লৈ সেই মাতৃৰ সন্তানক এক নতুন জীৱন দিলে বন্ধুসকল হিৰোসকল কেৱল ইউনিফৰ্মতে নাথাকে কেতিয়াবা তেওঁলোকে ষ্টিয়াৰিং ধৰি কোনো মাতৃৰ সন্তানক ভগৱানৰ কৃপাত মৃত্যুৰ মুখৰ পৰা বচাই এক নতুন জীৱনো দান কৰে গতিকে এটা লাইক আমাৰ হিৰো মহম্মদ হানিফৰ বাবে।